বান্ধৱীসকল কি খবৰ এটা ফ্ৰেছ ৰাতিপুৱালে সকলোকে স্বাগতম জনাইছোঁ আজি মই তোমালোকক ক'বলৈ বিচাৰিছোঁ যে গোটৰ ইসি মেম্বাৰ মানে কি তাৰ আগতে এটা সৰু পৰিৱেশ মই দেখুৱাই লওঁ দেখাইছোঁ মোৰ এয়া বেটি তাইক মই ৰাতিপুৱা শুই উঠিয়ে মোৰ ওচৰলৈ লৈ আহোঁ আহি তাইক বিভিন্ন বস্তু দি দিওঁ যাতে তাই চুপ থাকিব পাৰে যেনেকৈ সৰু সৰু বটলবোৰ তাই ভাল পায় সৰু বটল দিওঁ তাই এইবোৰ লিখি ভাল পায় গতিকে কলম কাঠ পেঞ্চিল চব দি দিছোঁ বিস্কুটৰ টেমা দিছোঁ মুঠতে ভণ্টি ভাইটি বেবী তুমি মুঠতে খেলি থাকা মোক কামত ডিষ্টাৰ্ব নকৰিবা আৰু মোৰ কামবিলাক আজি মই চিজিলকৈ কৰিছোঁ যেতিয়া কামবোৰ চিজিলকৈ কৰে নহয় তেতিয়া মানে বহুত কাম থকা যেন নালাগে আগতে ইয়াতে বাচনবোৰ ডুম হৈ থাকে গতিকে কিন্তু মই আজিকালি ৰাতিয়ে ইয়াৰ বাচনবোৰ বাথৰুমত থৈ দিছিলোঁ ধুবৰ কাৰণে ৰাতিপুৱাই উঠি বাচনখিনি ধুলোঁ তাৰপিছত ঘৰকেইটা সাৰিলোঁ আৰু বাথৰুমটো একদম চিকচিকীয়া হৈ আছে নহ'লে মানে এনেকুৱা হয় সিহঁতে উঠি লৈ বাথৰুমটো দেখি মানে সিহঁতৰো একদম মূৰটো গৰম হৈ যায় বাৰু এই তলৰটো পকাটো মানে লেতেৰা এইটো কাৰণে হৈছে কাৰণ টাইলছ লগাওঁতে ভালকৈ নলগালে আৰু বাথৰুমৰ বাচনখিনি ধুলোঁ ঘৰ সাৰিলোঁ তাৰপিছত এয়া মই মোৰ নেক্সট ডিউটি আহিছে ৰুটি বনোৱাৰ কাম আৰু ৰুটি বনাবলৈ মই ঘৰটো সাৰি থাকোঁতে ইয়াতে বুটৰ দালি আছে চিটি মাৰি লৈছোঁ চিটিটো মাৰি আছোঁ মই ঘৰো সাৰি আছোঁ তাৰপিছত ঘৰ চৰ সাৰি লৈ পোৱালি এটা গৰম পানী অলপ কৰি দিলোঁ একেলগে গৰম পানী কৰিলোঁ গৰম পানীটো আটাৰ কাৰণেও হ'ল আৰু তাৰ ফ্লাক্সত ভৰাবলৈও হ'ল আৰু এটা কথা মই ৰুটিখিনিত এখন যে হেতা থৈ দিছোঁ ইয়াৰ কাৰণ হ'ল মই ইয়াত উতলা গৰম পানী ব্যৱহাৰ কৰিছোঁ তোমালোকে জানানে উতলা পানী যেতিয়া ব্যৱহাৰ কৰিবা ৰুটিটো ঠাণ্ডা হৈ গ'লেও মানে টান হৈ নাযায় যিহেতু শুকান ৰুটিটোৱে বেছি খোৱা ভাল তেল ৰুটিটোতকৈ আৰু যদি বেছি সময় এনেকৈ থৈ দিয়াটো আকৌ টান হৈ যাব গতিকে মই এই ভিডিঅ'টো বনাই এইখিনি মই মাতি ল'ম আৰু এনেকৈ চিজিলকৈ যদি কামবোৰ কৰোঁ নহয় তেতিয়াহ'লে আমাৰ একদম কাম একো টেনশ্যনেই নাই মানে বাৰ্ডেন নাথাকে বাৰু যি কি নহওক তোমালোকক ক'বলৈ লৈছোঁ এতিয়া ইসি মেম্বাৰ মানে কি তেন্তে কৈ আছোঁ মই একেবাৰে সহজ ভাষাত ইসি মেম্বাৰ মানে কি কৈ দিছোঁ ইসি মেম্বাৰ মানে কি এইটো কাৰণে ক'বলৈ ওলাইছোঁ কেইদিনমানৰ আগত ভিঅ'ৰ পৰা মেছেজ আহিছিলে যে আমাৰ এখন ট্ৰেইনিং হ'ব গতিকে প্ৰতিটো গোটৰে ইসি মেম্বাৰ আহিব লাগিব এতিয়া আমিতো একদম চাই আছোঁ ইসি মেম্বাৰ মানে কি মই যিকেইটা ভিডিঅ' চাইছিলোঁ গোটেইকেইটা মানে বেলেগ ভাষাত আছিলে মই ইমান বুজিয়ে নাপালোঁ যি কি নহওক প্ৰত্যেকগৰাকী গোটৰ পৰা আমি ভিঅ'ত পইচা জমা থ'ব লাগে 110 টকাকৈ আৰু 100 টকাটো সিহঁতে ভিঅ'ত জমা লয় আৰু 10 টকাটো সিহঁতে চাহ মিঠাই খৰচ লয় যি কি নহওক কেতিয়াবা এই ভিঅ' মিটিঙত প্ৰত্যেকটো গোটৰ পৰা দুগৰাকীকৈ মেম্বাৰ দিয়া হয় আৰু সেই মেম্বাৰগৰাকীয়ে বিভিন্ন ধৰণৰ সিহঁতক মানে এটা সমাজ সেৱিকা বা কিবা এনেকৈ এটা পদত নিযুক্তি কৰে গতিকে আমাৰ গোটৰ পৰা ভিঅ'লৈ দুগৰাকী মেম্বাৰ পঠিওৱা হৈছে আৰু সেই দুগৰাকী মেম্বাৰকে ইসি মেম্বাৰ বুলি কোৱা হয় গতিকে সহজ ভাষাত বুজি পালেনে বাৰু যি কি নহওক গোটৰ কথা আজিকালি সকলোৱে গম পায় গোটৰ কথা ওলালেই যেতিয়া আজি মই ভিডিঅ'টোত এড কৰিম মই গোটলৈ যোৱা মানে গোটৰ কিছুমান দৃশ্য নহয় জানো কেতিয়াবা ভিঅ'লৈ যাবলৈ প্ৰথম অৱস্থাত আমি যেতিয়া গোটটো খুলিছোঁ বাপৰে আমাৰ যে সকলোৰে ইমান ভাল লাগিছিল এতিয়াও বাৰু ভালেই লাগে যি কি নহওক কামৰ দায়িত্বত কেতিয়াবা মানে যাবলৈ এনেকুৱা টাইমটো মানে লেট হৈ যায় আৰু চবেই কাম মনতে বিজি থকা আজি মানুহ নহয় জানো ঠিক আছে তেন্তে বাই বাই আজি আমাৰ গোটৰ সদস্যসকলক চোৱাচোন আৰু এইখিনিতে কওঁ তোমালোকে মোক ছাপোৰ্ট কৰিবা ময়ো তোমালোকক ছাপোৰ্ট কৰিম এই কথাটো যেন মই ৰেগুলাৰ ভিডিঅ'ত কোৱা হয় মানে ৰেগুলাৰ এটা লাইন নিচিনা হৈ গৈছে বাৰু আজিলৈ চাই থাকিবা বাই বাই এয়া মাজিয়ে পিং পিং আমি গোটলৈ যাব ওলাইছোঁ আজি গোট আছে দেউতাক কৈ আহোঁ ব'লা আইতাক বাই বাই কৈ দিয়া ক'ত যাওঁ আমি গোটত যাওঁ বাই 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 কৈ দিয়া একদম বৰ ফূৰ্তি ফুৰিব যাবলৈ হয় আহি আছোঁ আমাৰ গোটটো ষ্টাৰ্ট হৈছিল 2023 চনৰ মে' 16 তাৰিখে অকণমান দূৰ হয় এয়া খোজকাঢ়ি বেটীৰ লগত আহি আছোঁ এয়া পালোহি আকৌ কান্দি কৰিলে নহ'ব এয়া আমাৰ গোট আৰম্ভ হ'ব আৰু এয়া প্ৰথমতে হাৰিছে আমি একেটা জেগাতেই কৰি আছোঁ গোট আমাৰ গোটৰ কাৰণে এয়া অৰ্ডাৰ দিছিলে পাতি আহিছে দুখন ন ৰবা এইয়া পাতিকেইখন ডাঙৰেই হয় ধুনীয়া পাতি আহিছে 300কৈ হয় ধুনীয়া বঢ়িয়া কিন্তু ন দামটো চাই
নিজৰ কাম এয়া বাইদেৱে লিখি আছে। ইয়াত আজিলৈকে আমাৰ 5খন মিটিং হৈছে। 26 তাৰিখৰ পৰা আৰম্ভ। আৰু 225 হয়তো। তাৰপৰা 25 দিলে 250 নহ'ব? নাই এতিয়া আজি কি লিখিম? এতিয়া কিবা লিখিব লাগিব নেকি? মই লিখিলোঁ এইখনত। আজিৰ কাৰণে লিখিয়ে দিলে। বাকীখিনি নাই লিখা। এইটো মই কাটি দিছোঁ। হয় নাই? আৰু মই মানে ইংলিছ লিখি দিছিলোঁ তো, আকৌ অসমীয়া কৰি এইটো 2 5 খুৱাই দিলোঁ টোপনি গৈ। এয়া চাহ আজি আমাৰ মিটিং চব ওলালোঁ যাবলৈ। বাহিৰত বৰষুণ দিছে। গোট ঠেক ভাগিল, কিন্তু মানে পুৰা বৰষুণ দিছে। যাম এতিয়া কেনেকে। খাই মুখ চাওঁতে মুখ অৱস্থা নাই। ছাতি ননা মজা পাইছোঁ। ছাতি নানিলোঁ, ল'ব দিগদাৰ লাগে ল'ৰাৰ লগত। এতিয়া ছোৱালীক তিয়াই থৈ দিছোঁ। ৰাস্তাত ৰৈ আছোঁ গাড়ীৰ কাৰণে। হয়, অটো এখন আহিছে। এইখন অটো এখন আহিছে, উঠি যাওঁ। বহুত দেৰি 5 মিনিটমান ৰ'লোঁ, এতিয়াহে আহিছে। ফটো মাৰিবলৈ ৰৈছোঁ দেই আমাৰ গোটৰ। খবৰ 17 ছেপ্টেম্বৰত বিশ্বত ৰেকৰ্ড কৰিব 1 কোটি গছপুলি ৰুব আমাৰ অসম চৰকাৰে। আৰু তাৰ কাৰণে গোটবিলাকক, আশা কৰ্মীসকলক সকলোকে হিমন্ত বিশ্ব শৰ্মাই গছপুলি বিতৰণ কৰি আছে। আৰু আমাৰ গোটটোতো দুগৰাকী মেম্বাৰ গৈছে পঞ্চায়তত গছপুলি আনিবলৈ। আমাৰ যিমান গোটত মেম্বাৰ আছে সকলোলৈকে। আৰু মই ওলাইছোঁ গছপুলি আনিবলৈ যাবলৈ এতিয়া। প্ৰথম কিস্তিৰ 2টা গছপুলি সংগ্ৰহ কৰিলোঁ আৰু ঘৰলৈ আনি যিহেতু ৰুই পেলাই আকৌ GPS ফটো তুলি চেণ্ড কৰিব লাগে অমৃত বৃক্ষ আন্দোলনৰ এপত। গতিকে পুলিটো ধুমাধুম ৰুইছোঁ আৰু মাক ফটো তুলিবলৈ দিলোঁ। মাজে মাজে আমাৰ গোটত পাৰ্টিও চলি থাকে। অনিতা দিয়ে গাড়ী ল'লে তাৰ পাৰ্টি। আৰু যাৰ যি হয় ভাল চেলিব্ৰেশ্যনবিলাক মানে দিনবিলাক আমি গোটতে পাতোঁ। সকলোৱে চাহ মিঠাই খাওঁ আৰু খুব ভাল লাগে। মাজতে এবাৰ ৰাগিয়াল বস্তু বন্ধ কৰাৰ কাৰণে, নাৰী নিৰ্যাতন বন্ধ কৰাৰ কাৰণে আমাৰ গোটৰ ফালৰ পৰা সকলো মহিলাকে এটা ৰেলী কৰিবলৈ দিছিল। সেই ৰেলীটোৰ কাৰণে গোটৰ পৰা 5খনকৈ পোষ্টাৰ বিচাৰিছিল। মই তাৰে 3খন বনাইছিলোঁ আৰু সেই বনোৱা ভিডিঅ'বোৰ থৈ দিছোঁ। কেনেকৈ বনাইছিলোঁ তাৰে দুটামান এনেকৈ ভিডিঅ' দিছোঁ দেই। সেইটো কাৰণে মই এনেকৈ ডট দি আখৰকেইটা প্ৰথমতে লিখি লৈছোঁ। তাৰপিছত ইয়াতে ওপৰতে বেলেগ কালাৰ কৰি দিম। ইয়াত এনেকৈ এখন লিখিলোঁ, নিচাযুক্ত দ্ৰব্য বন্ধ কৰক বুলি লিখিছোঁ। এতিয়া এইটো এইখন হৈ গ'ল। নেক্সট বাকী 2খন বনাই লওঁ। তাৰপৰা ইয়াতে মই ৰেড কালাৰ দি দিম। লিপষ্টিক এটা আছিলে, মানে লিপষ্টিকটো অলপ কালাৰটো এক্সপায়াৰ হৈ গ'ল, সেইকাৰণে সেইটোৱে ভাবিছোঁ ইয়াতে কালাৰ কৰি দিম। মোৰ লিখা হৈ গ'ল, 3খনতে লিখিলোঁ। এতিয়া কি কৰিম, এইকেইটা লিপষ্টিক হয়, কিন্তু লিপষ্টিককেইটা অকণমান এক্সপায়াৰ হৈ গ'ল। বহুত দিনতে আনি থোৱা আছিলে, লোৱা নগ'ল।
এতিয়া এইকেইটা মই ইয়াত তাৰ মাজত এতিয়া লগাই দিম। এতিয়া এয়া লিপষ্টিকটোৰ পৰা লিপষ্টিক উলিয়াই লৈছোঁ। নতুনে আছিলে, ইমান ভাল লিপষ্টিকটো আছিলে, নলওঁতে এনেকুৱা হৈ গ'ল। থৈ দিওঁতে শুকাই থাকিলে, শুকাই নাথাকে মানে ওঠত লগোৱাৰ পিছত বহুত বেয়া দেখি লগোৱাৰ পিছত। এতিয়া এইটো মাদক দ্ৰব্য তেনেকৈ গোটেইখিনি মই কালাৰ কৰি ল'ম দুইটা মিলাই। বেটি মোৰ ইমান আমনি কৰি আছে, তাই মোক ভালকৈ কৰিব দিয়া নাই। এয়া ইমানখিনি লিখিছোঁহে একদম। বেটা ৰ'বাচোন অকণমান, মই তাই ইমান যি পায় ন চব বস্তুৱে দিছোঁ, যি উলিয়াই মেলি মুঠতে তাই আমনি বন্ধ কৰক নাই। কান্দি আছে, আজি দিনটোৱে আমনি কৰি আছে, বতৰো বেয়া। কাইলৈ ইফালে ৰাতিপুৱা 8টাত লাগেই। মই আজিয়ে দিম বুলি কৈছিলোঁ, কিন্তু গধূলি এতিয়া 5টাই বাজিলে। ইতিমধ্যে দুটা মেট লিপষ্টিক আৰু এটা ৰেড নেল পলিচ খৰচ কৰি 3খন মই এনেকুৱা পোষ্টাৰ বনালোঁ। মাদক দ্ৰব্য সেৱন বন্ধ কৰক, ড্ৰাগছ সেৱন বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক। এনেকৈ কমপ্লিট কৰাৰ পিছত এতিয়া যিহেতু এই কাগজকেইখন মই ওলমাব লাগিব, তাৰ কাৰণে লিখোঁতে যিহেতু গধূলি হ'ল, একেবাৰে 8টামান বজাত বাহিৰলৈ গ'লোঁ। গৈ এনেকুৱা মানে জেওৰা খুঁটিয়ে পালোঁ কেইটামান, 3টা। সেইকেইটা ধুনীয়াকৈ চাচি ল'লোঁ দা এখনেৰে। আৰু জীৱনত প্ৰথমবাৰ বাবে এনেকুৱা কিবা এটা কৰিছোঁ, মানে ভাল লাগে এনেকুৱা আন্দোলন হওক, মানে এনেকুৱা ৰেলীবিলাক। মই অৱশ্যে যাব নোৱাৰিম, মই নাযাওঁ। মই গোটৰ আন সদস্যৰ কাৰণে বনাই দিছোঁ, যিহেতু মোৰ বেবী আছে। তেতিয়া তাই 8 মাহ সোমাইছে আৰু ইমান সৰুতে বাচ্ছা লৈ ৰ'দত মই ৰেলী কৰিব নোৱাৰিম। গতিকে মই 3খন পোষ্টাৰ বনাই দিলোঁ এনেকৈ। কি কৰিছা কুলো? বহুত ভাল লাগিলে। আপোনাৰ কেনেকুৱা লাগিলে? ভালে লাগিলে। ভাল লাগিলে। কেতিয়াবা আকৌ ভিঅ' মিটিঙতো যাব লাগে আমাৰ সদস্যসকলে। মই আকৌ বেটীক লৈ যাম, বেটীয়ে এনেকৈ বহি থাকে। আৰু এয়া ছেকেণ্ড কিস্তিৰ গছপুলি বিতৰণৰ দৃশ্য। গছপুলি বিতৰণৰ দিনা অৱশ্যে মই যাব নোৱাৰিলোঁ, বেটী আমনি কৰিলে। আৰু নিনিয়া সদস্যসকলৰ গছপুলিবোৰ এনেকৈ থৈ দিছিলে, 6টাকৈ দিয়া হৈছিল আৰু মই গৈ পেলাই 6টা পুলি এনেকৈ লৈ আনিলোঁ। আৰু 6টাকৈ পুলি লৈ আনিলেই নহ'ব, ঘৰত ৰুই GPS-ত ফটো তুলি আকৌ অমৃত বৃক্ষ আন্দোলন এপত ডাউনলোড কৰি দিব লাগিব। এয়া মই দিলোঁ, ছাকচেছ হ'ল। এনেকৈ পুলিকেইটা ৰুই পেলাই ফটো তুলি দিলোঁ।